নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই লৈ আহিছোঁ এযোৰ ধুনীয়া ফ্লোৰেল লেচ লগোৱা কাপোৰ আৰু এযোৰ অৰ্ডাৰ আছিলে আৰু কাপোৰযোৰ মই কমপ্লিট কৰি দিলোঁ ভিডিঅ'টো দুদিনমান দেৰিকৈহে দিবলৈ পাৰিছোঁ কাৰণ ভিডিঅ'টো বনাওঁতে অলপমান সময় লাগে যে সেইটো কাৰণে মানে এলাহতে থাকিয়ে যায়গৈ মোৰ ভিডিঅ'বিলাক বনাবলৈ আৰু এফালে মই এযোৰ মিক্স পাটৰ পাৰ্পল কালাৰ কাপোৰ লৈছোঁ কাপোৰযোৰ ইয়াত অকমান কাৰা কৰি আহিছে দেই তাৰপিছতে ইয়াৰ ফুলখিনি দেখিছে নহয় মই এনেদৰে লগাই লৈছোঁ মানে মই এনেকুৱা কাপোৰ কৰিলে সাধাৰণতে ছবি আঁকি নলওঁ এনেকৈ ফুলখিনি নিজৰ ইচ্ছাত এনেকৈ প্ৰথমতে লগাই লওঁ তাৰপিছতে এইটো মই গ্ৰীণ কালাৰ টিউবটো দি পেলাই ইয়াৰ ডালখিনি আঁকি লৈছোঁ ডালখিনি যেতিয়া আঁকি লওঁ তেতিয়া সুবিধা হয় মানে কি হয় নিজৰ ইচ্ছামতে দি গ'লেই হ'ল কাগজত এক্সট্ৰাকৈ আঁকি ল'ব নালাগে মানে কাৰণ এই ডিজাইনটো মানে মই কোনো ডিজাইন নিচিনাকৈ আঁকা নাই আৰু নিজৰ ইচ্ছাতে আঁকিছোঁ গোটেই কাপোৰযোৰতে অলপমান বেলেগ বেলেগকৈ হৈছে সেইটো কাৰণে এনেদৰে আঁকি লৈছোঁ আৰু মই এনেদৰেই বনাওঁ মানে গোটেই কাপোৰখিনি তাৰপিছতে এইখিনি মই গ্ৰীণ কালাৰ যিটো টিউব দিছোঁ প্ৰথমতেতো মই আগতে ফেব্ৰিক দিছিলোঁ ফেব্ৰিক দি পেলাই মই ডালখিনি বলাই লৈছিলোঁ কিন্তু এতিয়া এই টিউবটো ওলোৱাৰ পৰা অলপমান সুবিধা হৈছে কিন্তু কি হয় আমাৰ ইয়াত এনেকুৱা টিউববিলাক পাবলৈ বহুত দিগদাৰ হয় বিশেষকৈ গ্ৰীণ কালাৰটো পোৱাই নাযায় বাৰু যি কি নহওক এয়া মই গ্ৰীণ কালাৰটো বনাই হৈ গ'ল আৰু ইয়াত দেখিছে নহয় সেইখিনি শুকাই গ'ল গ্ৰীণ কালাৰ টিউবখিনি শুকাই গ'ল আৰু ইয়াত মোৰ কেমেৰাৰ কাৰণে মানে যিখিনি মই বনাইছিলোঁ সেইখিনি ইমান উজ্জ্বল হোৱা নাই কিন্তু এনেই ধুনীয়াকৈ উজ্জ্বল হয় আৰু তাৰপিছতে ইয়াতে মই এতিয়া গ্ৰীণ কালাৰ দি পেলাই পাত বনাই দিম পাতখিনি মই ফেব্ৰিক দিয়ে বনাইছোঁ এইটো গ্ৰীণ কালাৰ ফেব্ৰিক দি তাৰপিছতে ইয়াতে এইখিনি ধুনীয়াকৈ মই বনাই ল'ম এই পাতখিনিও নিজৰ ইচ্ছাত কমকৈও দিব পাৰি বেছিকৈও দিব পাৰি আৰু পাতৰ কালাৰকেইটাও বেলেগকৈ দিব পাৰি বহুত দেখোঁ মানে ফেচবুকতে হওক ইউটিউবতে হওক বেলেগ বেলেগ কালাৰৰ দিয়ে নিজৰ ইচ্ছাত দি গ'লেই হ'ল যোনটো মানে কাপোৰৰ লগত মিলাই দিব লাগে এতিয়া গ্ৰীণ কালাৰ কাপোৰ এযোৰ কৰিলে গ্ৰীণ কালাৰ পাতটো দিবলৈ অকণমান অসুবিধা হয় সেইটো কাৰণে দুটামান কালাৰ মিলাই দিবলগীয়া হয় ময়ো আগতে তেনেকৈ বনাইছোঁ বাৰু আৰু এই গ্ৰীণ কালাৰ পাতখিনি বনাই হোৱাৰ পিছত মই লগতে মানে য়েল্ল'টো অকণমান দি দিছোঁ শুকাই যোৱাৰ পিছত মানে য়েল্ল' কালাৰটো দিবলৈ অলপমান দিগদাৰ হয় এতিয়া যেতিয়া মানে কেঁচা হৈ থাকোঁতেই দুটা কালাৰ দিবলৈ সুবিধা তেতিয়া দুইটা কালাৰ মিক্স হৈ ওলায় সেইটো কাৰণে মই সেইকাৰণে কেইটামান বনাইছোঁ আকৌ য়েল্ল'টো দি লৈছোঁ এনেদৰে দিছোঁ ইয়াতে নিজৰ ইচ্ছাত দিব পাৰে মই কেতিয়াবা গল্ডেন কালাৰো দিওঁ এনেকৈ দিলেই হ'ল কেতিয়াবা অৰেঞ্জ কালাৰো হয় তেতিয়া অকণমান পাতৰ কালাৰটো বেলেগ হৈ যায় যে দেখিবলৈ বহুত ধুনীয়া লাগে আৰু এইফালে মই এতিয়া ধুনীয়াকৈ এইখিনি বনাই লওঁ দেই আৰু এনেকুৱা ধৰণৰ কাপোৰটো আজিকালি সকলোৱে বনাবলৈ লৈছে দেখিবলৈও ইমান ধুনীয়া লাগে মাজত যে দেখিছে জেগাখিনি যে খালী হৈ আছে এইখিনিতো মই বনাম কিন্তু মই ফ্ৰেম দি বনোৱাৰ কাৰণে এইখিনি শুকোৱা নাছিলে সেইটো কাৰণে মই এইখিনি শুকোৱাৰ পিছতহে বনাব পাৰিছোঁ আৰু ফ্ৰেমত বনালে কি হয় ফেব্ৰিকটো পটককৈ শুকাই যায় আৰু আমি কাগজ বা কাপোৰ দি ল'লে কাগজখন বা তলৰ কাপোৰখনলৈ ফেব্ৰিকখিনি গুচি যায় আৰু তলৰ ফেব্ৰিকখিনি ওপৰৰ ফেব্ৰিকখিনি কি হয় পাতলা হৈ যায় সেইটো কাৰণে মই সদায় ফেব্ৰিকৰ কামবোৰ ফ্ৰেম দিয়েই কৰোঁ মোৰ ওচৰত ঢেৰ ফ্ৰেম আনি লৈছোঁ তেনেদৰে মই বনাওঁ আৰু এইখিনি দেখিছে নহয় ইয়াত এতিয়া য়েল্ল' দি পেলাই মই অকণমান কলি নিচিনাকৈ এনেই ডিজাইন দি দিছোঁ টিউব দি আৰু হোৱাইটটো মানে কি হ'ল হোৱাইট টিউবটো মোৰ ওচৰত নাই শেষ হৈ গ'ল সেইটো কাৰণে মই ফেব্ৰিক দিয়ে দি দিছোঁ এনেকৈ ফুলৰ নিচিনাকৈ ভাল লাগিছেনে বাৰু এনেদৰে মই যাতে কলি হৈ থাকে ন কলিবোৰৰ নিচিনাকৈ অকণমান ডিজাইন দি দিছোঁ দেখিবলৈ ভাল লাগিব ফুলবিলাক থাকিলে ফুলৰ কলি কেইটামান বনাই দিলে দেখিবলৈ ভাল লাগে যে আৰু কাপোৰযোৰ কাঢ়া হোৱাৰ কাৰণে কি হৈছে হোৱাইটটো মানে ধুনীয়াকৈ জিলিকিছে সেইটো কাৰণে হোৱাইটটোকে দি দিছোঁ আৰু এইফালে মই এই গোটেইখিনি এতিয়া ধুনীয়াকৈ শুকাব লাগিব আৰু টিউবটো কিন্তু শুকাওঁতে অলপমান সময় লাগে সেইটো কাৰণে অকণমান অসুবিধা হয় টিউব দিলে ফেব্ৰিকটো যিমান পটককৈ শুকায় টিউবটো ইমান পটককৈ শুকাই নাযায় আৰু এইফালে মোৰ এইখিনি গোটেইখিনিয়ে কমপ্লিট হ'ল এতিয়া মই মাজৰখিনি বনাইছোঁ মাজৰখিনি এনেদৰে দিছোঁ তিনিটা ফুল দিছোঁ দি পেলাই এনেকৈ তাতে মই ফুলখিনিৰ ওপৰত মই এটা ষ্টনো দি দিছোঁ যাতে এটা জিলিকনি আহে তাৰ কাৰণে মই সৰুকৈ এইটো ষ্টন এটা দি দিছোঁ আৰু এনেকুৱাকৈ ষ্টনটো দিলে ভাল লাগে মানে কি হয় বহুত বেছিও নিচিনা নালাগে আৰু তাৰ এটা ডেজলিং এটা যে আহে কাপোৰযোৰৰ বহুত ধুনীয়া লাগে আৰু এইফালে দেখিছে নহয় মোৰ গোটেই কাপোৰযোৰ কমপ্লিট হৈ গ'ল আৰু এইফালে মই গল্ডেন কালাৰ লেচ এটাও লগাই দিছিলোঁ
আৰু এয়া চাওক এটা ডেজলিং আহিছে নহয় গ্লাছটোৰ বহুত ধুনীয়া লাগে আৰু ইফালে চাদৰখন যিহেতু জাপি পিন্ধিব সেইটো কাৰণে অকণমান শকতকৈ দিছোঁ মানে যোনখিনিতে পিন্ধিব সেইটো এই চাদৰখনৰ আঁচলটোত দিছোঁ গোটেইখিনিতে মই ধুনীয়াকৈ বনাইছোঁ আপোনালোকে কেনেকুৱা লাগিছে জনাব দেই আৰু যদি কাৰোবাক লাগে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব আৰু চাদৰখনৰ দহিটো চাওকচোন মই দহিটো মিক্স দহিয়ে দিছোঁ যিহেতু কাপোৰযোৰৰ কালাৰটো কাঢ়া হৈ গ'ল সেইটো কাৰণে মিক্স য়েল্লো দিছোঁ গ্ৰীণ দিছোঁ এনেদৰে দি পেলাই হোৱাইটো আছে লগত হোৱাইট দিছোঁ এনেদৰে দিছোঁ আৰু এইযোৰ চাদৰখন চাওকচোন ধুনীয়া লাগিছে নহয়নে ফুলখিনিৰ কালাৰখিনি উজ্জ্বল হৈছেনে বাৰু জনাব দেই যদি মোৰ চেনেলটো আপোনালোকে নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব লগতে ধুনীয়া ধুনীয়া কমেণ্ট দিব যাতে মই এনেদৰে ভিডিঅ'বিলাক বনাই থাকিব পাৰোঁ আৰু আপোনালোকক আগবঢ়াব পাৰোঁ আৰু কাপোৰৰ ভিডিঅ' আহি আছে দেই আৰু মই বহুত কাপোৰ বনাই আছোঁ নতুনকৈ গতিকে আপোনালোকক মই শ্বৰ্টছো দিম আৰু এনেদৰে লং ভিডিঅ' দিম কিন্তু অলপমান সময় লাগিব কাৰণ মই হৈছোঁ ভিডিঅ' বনোৱাত মস্ত এলেহুৱা মোৰ বহুত বেছি এলাহ লাগে ভিডিঅ'বিলাক বনাবলৈ আৰু আজিলৈ বাই বাই